Okay. আজি কিমান 6 নেকি honestly actually lecture 02 ही होबो लागे but anyway So quantum mechanics loi jodio aji first class modern physics or ami bahut details ot ebor discuss korisu quantum classical difference ebor bahut hoise so ebor discussion ot na jao moi duta lecture suggest korisilo tumaloge ei jone saisa kyo baki sobe enroll korisa neki course to kyo wa nai Okay, ক্লাছৰ পিছত সাম কেনেকৈ এনৰোল কৰা যায় মই যে দুটা লেকচাৰ দিছিলো এইবোৰ হল আমাৰ লাষ্ট ইয়াৰৰ 2023 QM কোৰ্সৰ পৰা আৰু এই লেকচাৰটো সিমিলাৰ লেকচাৰ মই তোমালোকৰ থাৰ্মোডাইনামিক্স আৰু থাৰ্মেল ফিজিক্সত দিছো এটো হল আছিল কন্টিনিউয়াস প্ৰবাবিলিটিৰ ওপৰত So আজি মই কন্টিনিউয়াস প্রবাবিলিটিৰ গোটে লেকচাৰ দুটা লেকচাৰ এট লিস্ট ৰিপিট নকৰো ফাৰ্স্ট ডিসক্রিট দি গৈছিলো আমি এন্ড দেন কন্টিনিউয়াসত গৈছিলো তাতে বহুত বস্তু আছে কেনেকৈ এভাৰেজ ক্যালকুলেট কৰে প্রবাবিলিটি এটসেট্ৰা এটসেট্ৰা বাট যেটো বস্তু আজিৰ ক্লাছত লাগিব তাৰ পিছত গৈ তোমালোকে সেই দুটা লেকচাৰ চাবা আজিৰ ক্লাছত যেটো লাগিব এন্ড যেহেতু এটো অলৰেডি থাৰ্মেলত পঢ়িছা তোমালোকৰ কাৰণে ইজি হ'ব এটো জাস্ট এটা ৰিভাইজ ঠিক আছে probability density concept to azir classot lagibo right density just ekhono hoy density mane ki tar logot jodi tumi volume multiply kori dia then hei bostu tu paba so probability density jodi eta bostu thake tar logot jodi volume multiply kori diu probability pam basically right jikono eta bostu distributed ase over some space teti amar density lage teti amar ki hoy oh iman khini type kiman ase then ei iman khini type space di multiply mariba then ami pam right so anything yat pani spread korile just eta blockot kiman pani ase jodi amar calculate koribo lage then ami jodi eitu roomot pani distribution or density to jodi jana ase amar total roomot kiman pani ase then density to পাই যাম এটোৰ লগত ব্লকটোৰ এৰিয়া মাল্টিপ্লাই কৰিলে আমি কি পাম কিমান পানী আছে এমাউন্টটো পাম ৰাইট সো হেই কাৰণে একচুয়ালি কাৰণ probability to আমাৰ এইবিলা কন্টিনিউয়াস প্ৰবলেমত ডিস্ট্ৰিবিউট হৈ থাকে এন্ড আমাৰ অল ওভাৰ টোটাল probability নালাগে ওকে টোটাল probability আমাৰ নালাগে টোটাল probability কিমান হয় সদায় 1 হয় সো এটো আমি কি কৰিম আমার কোয়েশ্চন মাইনাস ইনফিনিটির পরা ইনফিনিটি লইকে এরা ইলেকট্রন দিয়া হয়েছে কোয়েশ্চন হল ইলেকট্রন টু এই রুমর ভিতরত থাকার প্রবাবিলিটি কিমান হেইটো হল আমার ইম্পর্টেন্ট কোয়েশ্চন এতিয়া গোটে ইউনিভার্সত ইলেকট্রন টু থাকার প্রবাবিলিটি কিমান অবভিয়াসলি 1 পরবাত তো থাকিব রাইট দেন হেইটো আমার ইন্টারেস্টিং কোয়েশ্চন নহয় সো আমার যেটো জানিব লাগিব যে অল ওভার ইউনিভার্সত কত তার কিমান প্রবাবিলিটি ডেন্সিটি আছে এটা বেশি নাকি তাতে বেশি দেন আমি এইটো রুমৰ স্পেস দি মাল্টিপ্লাই কৰিম এইটো রুমৰ পজিশনত দেন আমি পাই যাম রাইট সো রো এইটো আছিল কোয়ান্টিটি আমাৰ ওয়ান ডিমেনশনত ধৰা সো ওয়ান ডিমেনশনত ডেন্সিটি টু সিম্পলি probability divided by length সো length দি মাল্টিপ্লাই কৰি দিলে probability পাই যাম যদি 3 dimensional হয় তেতিয়াই তুমি ভলিউম দি মাল্টিপ্লাই কৰিবা ফৰ এক্সাম্পল ওয়ান ডিমেনশনাল really density তোমালোকে হেৰিত পাইছা হাই সেকেন্ডাৰীটো পাইছা বা ইলেক্ট্ৰিসিটিত পাইছা এনেকুৱা এটা হুতা আছে এই তাৰ এটা মাস আছে টোটাল হুতাটোৰ লেংথ হল ধৰা l টোটাল মাস m সো এই হুতাটোৰ একচুয়ালি ডেন্সিটি কিমান rho equal to m/l obviously right but এইটো কি লিনিয়ার ডেন্সিটি
সো আমি যদি কওঁ যে এই এ আৰু বিৰ মাজত যিমানখিনি সূতা আছে তাৰ কিমান মাছ কি হ'ব আনসাৰ এইটো এই ডিষ্টেঞ্চ মানে বি মাইনাছ ধৰা এইটো এক্স ইকুৱেল টু এ আৰু এক্স ইকুৱেল টু বি চ' বি মাইনাছ এ কৰিলে এইখিনি পাম মাল্টিপ্লাইড বাই দিছ এইটোতো চিম্পল কথা অ'কে দিছ ইজ মাছ বিটুইন এ এণ্ড বি ধৰা কি হ'ল ৰ' ইনটু এ বি মাইনাছ এ ফাইন বা কেতিয়াবা এনেকুৱা হ'ব পাৰে এনেকুৱা পাইছাও যে মাছটো ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড নহয় বাঢ়ি বাঢ়ি গৈছে এইফালে চ' যদিও এইটো এটা ছিংগল সূতাৰ নিচিনা বডি বাট তাৰ মাছ ইফালে অলপ বাঢ়ি বাঢ়ি গৈছে ইউনিফৰ্ম নহয় চ' লেটছ চে এনেকুৱা টাইপৰ ডেনচিটিটো চাম কনষ্টেণ্ট ইনটু এক্স চ' কি হ'ব এট এক্স ইকুৱেল টু জিৰ' তাৰ মাছ জিৰ' অবভিয়াছলি এটা পইণ্টৰ মাছ সদায় জিৰ' হ'বই এইফালে যদি আমি 1 মিটাৰ ডিষ্টেঞ্চ লওঁ তাৰ এণ্ডত যদি 1 মিটাৰ চ' তাৰ মানে কি কোনটো হেভিয়াৰ হ'ব কোৱাচোন দুটাই 1 মিটাৰ বাট দেন এইটো পইণ্টত আহি ডেনচিটি কিমান হৈছে চোৱা এইটো পইণ্টত আহি ডেনচিটি কিন্তু হৈ গৈছে এ ইনটু ইয়াত এল আছে এল মাইনাছ 1 ইয়াত ষ্টাৰ্টিং আৰু এইটো পইণ্টৰ ডেনচিটি এ ইনটু এল বেচিকেলি কাৰণ কেনেকুৱা বাঢ়ি বাঢ়ি গৈছে এক্সৰ লগত ডেনচিটিটো বাঢ়ি গৈ আছে চ' এনেকুৱা এক্স এ এক্সো হ'ব পাৰে এ এক্স স্কুৱেৰো হ'ব পাৰে এনি চৰ্ট অফ ফাংচন বা ধৰা এনেকুৱা হৈ যাব পাৰে যে চাইন এক্স তো এইটো কেনেকুৱা ইয়াৰ ডেনচিটিটো বাঢ়ি বাঢ়ি যাব লাইট হ'ব আকৌ বাঢ়িব লাইট হৈ জিৰ' হ'ব আকৌ বাঢ়িব লাইট হৈ জিৰ' হ'ব পইণ্ট ইজ যে ডেনচিটি সদায় কনষ্টেণ্ট যে হ'ব এনেকুৱা কোনো মানে ৰিকুৱাৰমেণ্ট নাই এণ্ড আমি জানো অবভিয়াছলি ৰাইট মিক্সড কিবা মেটেৰিয়েল দি যদি তুমি এটা ৰড বনাইছা এনেকুৱা হ'ব পাৰে ধৰা কপাৰ আৰু আইৰণ মিক্স কৰিছা তো এটা পইণ্টত কপাৰ আৰু আইৰণৰ বেলেঞ্চ এটা ডিফাৰেণ্ট ৰেচিঅ' হ'ল এইফালে অলপ অনলি আইৰণ টাইপ এণ্ডৰ ফালে গৈ ধৰা পূৰা কপাৰ দেন এইটো ৰডৰ কি হ'ব প্ৰতিটা পইণ্টত মাছ ছেইম হ'ব নেকি নহয় ৰাইট চ' ডেনচিটি বেলেগ বেলেগ হ'ব চ' ডেটছ ৱাই আমাৰ তেনেকুৱা যদি চিটুৱেশ্যন হয় দেন ৰ'টো কি হৈ যাব এনেকুৱা কনষ্টেণ্ট নাথাকে দেন ৰ'টো চাম ৰ' ফাংচন অফ এক্স হৈ যাব ডেটছ ইট এণ্ড তেতিয়া আমি চিম্পলি বি মাইনাছ এ দি মাল্টিপ্লাই কৰিলে নহ'ব তেতিয়া আমাৰ কি কৰিব লাগিব দেন মাছ কেলকুলেট কৰিব লাগিলে অ'কে লেটছ চে এইটো পইণ্টত যদি ইনফিনিটছিমেলি একদম সৰু এটা পিচ লওঁ আমি টাইনি তেতিয়া এই পইণ্টত ৰ'টো অলমষ্ট ইয়াত আৰু ইয়াত বিশেষ চেঞ্জ নহয় চ' আমি ধৰি ল'ব পাৰোঁ যে ইয়াতে কনষ্টেণ্ট আছে এণ্ড এই পইণ্টটো ধৰা এক্স আৰু এইটো ধৰা এক্স প্লাছ ডি এক্স মানে এইটোৰ থিকনেছ ডি এক্স আছে অ'কে তাতে ডেনচিটি হ'ল ৰ' এক্স চ' এইটো পইণ্টৰ সৰু পিচটোৰ মাছ কিমান ডেনচিটি সৰু পিচটোৰ মাছ ধৰা ডি এম ডেনচিটি এট ডেট পইণ্ট ইনটু থিকনেছ ডি এক্স উইচ ইজ গুড কিন্তু এইটো যদি ফাইনাইট হৈ যায় এৰ পৰা বি আমি এইটো কৰিব নোৱাৰোঁ কাৰণ এই এ পইণ্টত এটা ডেনচিটি বি পইণ্টত বেলেগ ডেনচিটি চ' আমি কি মাল্টিপ্লাই কৰিম এ মাইনাছ বি তেতিয়া আমাৰ কি কৰিব লাগে ইণ্টিগ্ৰেশ্যন কৰিব লাগিব ৰাইট তেতিয়া আমাৰ মাছ হ'ব ডি এমৰ ইণ্টিগ্ৰেশ্যন চ' বেচিকেলি ৰ' এক্স ডি এক্স যিটো পইণ্ট এৰ পৰা বি চ' এই ইণ্টিগ্ৰেশ্যনে আমাৰ কি ভিতৰত কি হ'ব যি পইণ্ট এক্সত যাব সেই পইণ্টটোৰ ডেনচিটি ল'ব লৈ ডি এক্স সেই পইণ্টটো ল'ব লৈ ধুনীয়াকৈ আমাক মাছ দিব চ' এই কনচেপ্টটো আমাৰ হ'ল ডেনচিটিৰ মানে ডেনচিটিৰ কনচেপ্ট এতিয়া এইটো আমি কি ডেনচিটি কৰিছোঁ ইউজুৱেল মাছৰ ডেনচিটি চিমিলাৰলি এক্সেক্টলি ছেইম কি হয় চাৰ্জৰ ডেনচিটি হয় ৰাইট চাৰ্জৰ ডেনচিটি ৰ' আছিল সেইটো দি আমি ইলেক্ট্ৰষ্টেটিক্সত কিবা কিবি কৰিছোঁ একো ডিফাৰেঞ্চ নাই এণ্ড ইয়াতে ডি এক্স আছে এইটো যদি এটা ধৰা ষ্ট্ৰিং নহয় যদি এনেকুৱা স্কেল এটা ৰুলাৰ টাইপৰ বস্তু হয় বাট ফ্লেট পুৰা থিন ফ্লেট দেন জাষ্ট এক্স নাথাকে
এইফালে এক্স ধৰা এইফালে ৱাই আহি যাব দেন এবছলিউটলি ইয়াত ডি এক্স আছিলতো তাতে এটা ডি ৱাই আহি যাব আৰু এই ৰ'টো ফাংচন অফ এক্স কমা ৱাই হৈ যাব এনে আল্টিমেটলি যিটো আমাৰ some sort of three-dimensional body থাকিব so all sorts of directionত value আছে then আমাৰ rho function of x, y, z or vector r position vector and যেতিয়া mass যদি আমাৰ পাব লাগে then rho vector of r into dv or deta right now fine massৰ ক্ষেত্ৰত তোমালোকে clear higher secondary level school levelৰ পৰা তোমালোকে আয়তন ঘনত্ব এইবোৰ ডেন্সিটি কৰি আহিছে নো টেনশ্যন এইচএছত আহি চাৰ্জত পাইছা বেলেগ বস্তু নাই যিকোনো বস্তু স্প্ৰেড অভাৰ চাম ভলিউম ইয়াত ভাবা অলপ এবষ্ট্ৰাক্ট বস্তুটো এতিয়া মেটেৰিয়েল নহয় চ' মাছ এটা মেটেৰিয়েল বস্তু ৰাইট চাৰ্জ এটা মেটেৰিয়েল বস্তু কিবা অইল আছে অইলৰ ডেন্সিটি ইটছ এ টেঞ্জিবল মেটেৰিয়েল বস্তু প্ৰবেবিলিটি এতিয়া মেটেৰিয়েল বস্তু নহয় বাট ইমেজিন কৰা তোমালোকে ফিজিক্সৰ ষ্টুডেণ্ট যে তোমালোকে এটা স্পেচত আছা য'ত প্ৰবেবিলিটি এটা লিকুইডৰ নিচিনা বস্তু তোমালোকে এইটো ৰুমত আছা অ'কে ইয়াত ধৰা কিহৰ প্ৰবেবিলিটি কম ধৰা ইয়াত এটা হেৰি আছে চাম এটা মাখি উৰি আছে বাট মাখিটো অলপ ৱাৰ্ম স্পটছ বেছি প্ৰেফাৰ কৰে ভাল পায় সেইফালে ধৰা অলপ কোল্ডাৰ আছে ঠাণ্ডাৰ ডে তোমালোকৰ সেইফালে অলপ ৱাৰ্ম হৈ আছে তো মাখিটো ঘূৰি আছে বাট যদি তুমি অলপ পিছত আহি চাই থাকা তুমি দেখিবা অ'কে কেতিয়াবা দৰ্জাৰ ওচৰত দেখা পোৱা যায় বাট বহুত ৰেয়াৰলি most of the time মই ৰুমৰ সেইটো কৰ্ণাৰত দেখিছোঁ চ' আমি যদি তেনেকুৱা ভাবোঁ যে মাখিটোৰ থকাৰ প্ৰবেবিলিটি যদি ভাবোঁ আমি এটা ৰিয়েল বস্তু বুলি দেন কেনেকুৱা লাগিব যদি ধৰা এনেকুৱা তুমি ভিডিঅ' কৰিছা দেন কি পাবা মাখিটো এনেকুৱা ঘূৰি আছে ৰাইট ভিডিঅ' কৰি আছে ভিডিঅ' নহয় চাম ট্ৰেক ধৰা চ' মাখিটো য'ত গৈছে সেইটো পজিশ্যনত ধৰা এটা যে জেট প্লেইন গ'লে যেনেকুৱা যে ধোঁৱাৰ লাইন হৈ যায় তো তেনেকুৱা ইমেজিন কৰা এইটো ৰুমত মাখি যিফালে গৈছে সেইফালে ট্ৰেক হৈ গৈছে চ' এইটো কেনেকুৱা পাম চাম চৰ্ট অফ লং এক্সপ'জাৰ কেমেৰা ভাবা কেমেৰাত কি হয় লং এক্সপ'জাৰটো তোমালোকে ফটো চটো তুলি থকা শ্বাটাৰ স্পীড ৰাইট শ্বাটাৰ স্পীড অলপ কমাই দিলে কি হয় ব্লাডি হৈ যায় ৰাইট চ' এনেকুৱা ফটো দেখিছে আৰু ৰাতিত কিছুমান ফটোগ্ৰাফী কৰে টোটেলি এন্ধাৰ হৈ আছে ষ্টেডি কৰি কেমেৰাটো ৰাখি দিয়ে বাট শ্বাটাৰ স্পীডটো অলপ কমাই থৈ দিয়ে তেতিয়া কি হয় বিল্ডিংছবিলাকতো মুভ নকৰে এবছলুটলি ষ্টিল আছে ৰাস্তাবিলাকো ষ্টিল আছে এভৰিথিং ষ্টিল আছে সেইবিলাকৰ ধুনীয়া ক্ৰিষ্টেল ক্লিয়াৰ ফটো আহিব কিন্তু চাবা এটা গাড়ী চাৰি একো নাই জাষ্ট লাইটছৰ এনেকুৱা ফটো লাইন হৈ আছে ৰাস্তাৰে ৰাইট চ' কি কৰিব 3-4 ছেকেণ্ডৰ ধৰা 5 ছেকেণ্ডৰ কাৰণে কেমেৰাটো অ'পেন কৰি ৰাখি দিব এতিয়া বিল্ডিংছবিলাকৰ পৰা লাইটছ আহি আছে বিল্ডিংছবিলাক ডাৰ্কাৰতকৈ ব্ৰাইটাৰ হৈ যাব কাৰণ বহুত টাইম ধৰি ফটোন কালেক্ট কৰি আছোঁ বিল্ডিঙৰ পৰা চ' ইভেন প্ৰথমতে ডাৰ্ক আছিল ৰাতিৰ ফটো তুলিছা নেকি কেতিয়াবা ষ্টাৰত শ্বাটাৰ স্পীড 15ত দি টোটেলি এন্ধাৰত এনেকৈ ৰাখি দিবা তেতিয়া ছেইম ষ্টাৰৰ পৰা লাইট আহি বহুত টাইম পিছত অলপ ব্ৰাইট হৈ যায় বাকীবিলাক নাই চ' বিল্ডিঙৰ পৰা তেনেকুৱা কিন্তু বিল্ডিং মুভ নকৰে সেইকাৰণে ক্ৰিষ্টেল ক্লিয়াৰ এতিয়া গাড়ীটো এই 3-4 ছেকেণ্ডত মোটামুটি ৰাস্তা ক্ৰছ কৰি গুচি গৈছে তো গোটেই 3 ছেকেণ্ড ধৰি গাড়ীৰ পৰা লাইট কালেক্ট কৰিছে চ' য'ত আছিল এটা ট্ৰেক হৈ যাব এইবিলাক ধুনীয়া ফটো বহুত দেখা পোৱা যায় তেনেকুৱা ৰাইট তেনেকুৱা ভাবা তুমি এনেকুৱা এটা শ্বাটাৰ স্পীড দি ফটোটো লৈছা মাখিৰ বহুত টাইম তো কি পাবা ইয়াৰ ট্ৰেকছ 2-এটামান আছে আৰু সেইফালে এনেকুৱা বহুত হৈ আছে ট্ৰেক চ' সেই ট্ৰেকৰ ডেন্সিটি এটা আমি পামনে তাতে বহুত ট্ৰেকছ আছে মাখিৰ ইয়াতে ট্ৰেকছ পাই নাই এইটো আমি ক'ব পাৰি যে মাখিৰ এইটো ৰুমৰ থাকাৰ প্ৰবেবিলিটিৰ ডিষ্ট্ৰিবিউশ্যন চ' অবভিয়াছলি আমি যদি ৰেণ্ডমলি এনেকুৱা চকু বন্ধ কৰি যদি এনেকুৱা ধৰোঁ দেন সেইফালে গৈ এনেকুৱা কৰিলে মাখিটো ধৰাৰ চান্সেছ বেছি তাতে প্ৰবেবিলিটি বেছি ইয়াতে কম চ' প্ৰবেবিলিটি এইটো এনেকুৱা এটা বস্তু
আমি আহিম এইটো কোৱাণ্টাম মেকানিক্সত একচুৱেলি কি মিন কৰে অ'কে চ' সেইটো ৱেভ ফাংচনত অহাৰ পিছত তাৰপিছত লাষ্টৰ ফালে এইটো ডিছকাছ কৰিম বাট পইণ্ট হ'ল প্ৰবেবিলিটি ইমানো এবষ্ট্ৰাক্ট বস্তু নহয় চিম্পলি এনেকুৱা এটা বস্তু তাত য'ত পোৱাৰ যাব বেছি তাতে জাষ্ট তাৰ ভেলিউটো বেছি হ'ব ডেনচিটি বেছি হ'ব ডেনচিটি মানে কি ইয়াতো পাম এইটো পাম এইটো পাম বাট এইটো ঠাইত ধৰা প্ৰবেবিলিটি ডেনচিটি কম মানে অ'কে ইয়াত পোৱা যাব তাৰ ওচৰত মেবি কম পোৱা যাব মানে বেচিকেলি হাত দি এনেকুৱা কৰিলে ইয়াত ধৰাৰ চান্সেছটো কম কাৰণ ৰেয়াৰলি আহিছে বাট তাতে গৈ এনেকুৱা কৰিলে ধৰাৰ চান্সেছ বেছি কাৰণ তাতে মোষ্ট অফ দ্য টাইম থাকে চ' মোষ্ট অফ দ্য টাইম ইজ দ্য কি পইণ্ট অ'কে চ' প্ৰবেবিলিটি বস্তুটো এনেকুৱা চ' আগতে মাছ এনেকুৱা চাম চৰ্ট অফ লিকুইড প্ৰবেবিলিটিও একচুৱেলি এটা লিকুইডৰ নিচিনা বস্তু ইনফেক্ট ইনকম্প্ৰেছিবল লিকুইড পানী যেনেকুৱা তেনেকুৱা এটা বস্তু গেছৰ নিচিনা নহয় পানীৰ নিচিনা বস্তু কিয় পানীৰ নিচিনা কাৰণ প্ৰবেবিলিটি টোটেল মিলি 1 হ'ব লাগিব চ' ধৰা এইটো ৰুমত যদি ফিল হৈ আছে পানী অ'কে দেন লিক হয় যদি বাহিৰত কিছু অলপ যদি ওলাই যায় এতিয়া কি হ'ব ভলিউম কমি যাব কমিবই লাগিব দেন অনলি টোটেল সেই গৈ ইকুৱেলি 1 হ'ব চ' প্ৰবেবিলিটি এনেকুৱা ধৰা পানী টাইপৰ এটা বস্তু কিছুমান ঠাইত বেছি আছে কিছুমান ঠাইত কম আছে অ'কে চ' প্ৰবেবিলিটি ডেনচিটিৰ মানে মাছৰ ডেনচিটিৰ টেকনিকবিলাক একজেক্টলি ইকুৱেলি লাগিব তাৰমানে চিম্পলি এইটোও থাকে এক্স চাম যদি 1 ডিমেনশ্যনত চ' মোষ্ট অফ দ্য এই মোটামুটি গোটেই কোৰ্চখনত আমি 1 ডিমেনশ্যনেল প্ৰব্লেমেই কৰিম চ' তোমালোকে ৰ' অফ এক্সে পাবা মেবি ষ্টাৰ্টিঙত অলপ ফৰ্মেলিটিৰ কাৰণে ৰ' অফ আৰ লিখিম বা নকৰোঁ এইবোৰ কুইকলি আমি 1 ডিমেনশ্যনেল শ্বিফ্ট কৰিম এণ্ড এভৰিথিং মোটামুটি 1 ডিমেনশ্যনত হ'ব চ' 3 ডিমেনশ্যনৰ ডিছকাছ কৰি লাভ নাই চ' এনেকুৱা এটা ধৰা 1 ডিমেনশ্যনেল হেৰি আছে সূতা এটা আছে তাতে কি আছে এনেকুৱা এটা পাৰ্ল আছে মতি যে থাকে মুক্তা অ'কে সূতাত আছে তো এইটো এইবাৰ এইফালে আৰু এইফালে ব্লক কৰা আছে চ' এইটো মুভ কৰি আছে এনেকুৱা পিং পং ধৰা আমাৰ ইনটিউশ্যনে কয় যে এইটো কি হ'ব অল পজিশ্যনত তাত পোৱাৰ প্ৰবেবিলিটি মৰলেছ ছেইম হ'ব চ' এইটো এটা ধৰা এইটো যদি প্ৰবেবিলিটি ডেনচিটি আমি ধৰোঁ দেন চাম চৰ্ট অফ এটা কনষ্টেণ্ট হ'ব এতিয়া আমি যদি আহোঁ অ'কে ইয়াৰ পৰা তুমি কিবা এটা ড্ৰপ কৰিছা ষ্ট'ন পিচ এনিথিং এইটোৰ পোৱাৰ প্ৰবেবিলিটি এভৰি পইণ্টত ইকুৱেল হ'ব নেকি বেলেগ বেলেগ হ'ব কোৱাচোন মাখি যেনেকুৱা আমি ভাবিছিলোঁ তেনেকুৱা ভাবা এটা পাৰ্টিকুলাৰ ঠাইত বেছি টাইম স্পেণ্ড কৰিব কিছুমান ঠাইত কম টাইম স্পেণ্ড কৰিব এনেকুৱা নেকি এণ্ড কম স্পেচ মই মিন কৰিছোঁ কুৱেশ্যনটো আৰু ক্লিয়াৰলি কৈ দিওঁ এতে ধৰা 1 মিটাৰ ধৰিছা তুমি ওপৰৰ ফালে এণ্ড এতে ধৰা ছেইম 1 মিটাৰ এইটো 1 মিটাৰত থকাৰ প্ৰবেবিলিটি যিমান হ'ব এইটো 1 মিটাৰত থকাৰ প্ৰবেবিলিটি ছেইম হ'ব নেকি বেলেগ ছেইম হ'ব নেকি এক্সিলাৰেশ্যন হ'ব এক্সিলাৰেশ্যন যদি হয় এইটো পজিশ্যনত থকাত তাৰ ভেলচিটি কম আছে এইটো থাকোঁতে ভেলচিটি বেছি হ'ব তাৰমানে এইটো পইণ্ট ক্ৰছ কৰোঁতে সেই বহুত বেছি টাইম ল'ব বাট এইটো ক্ৰছ কৰোঁতে বহুত কম টাইম ল'ব তাৰমানে এই 1 মিটাৰত সেই বহুত কম টাইমৰ কাৰণে থাকিব বাট এইটো 1 মিটাৰত বহুত বেছি টাইমৰ কাৰণে থাকিব তাৰমানে আমি ইয়াত পোৱাৰ প্ৰবেবিলিটি বেছি পাম বুজিছা চান আছে এনেকুৱা পৃথিৱী আছে এনেকুৱা চান ধৰা এণ্ড আৰ্থ এনেকুৱা টাইপৰ ঘূৰে ৰাইট বাট কেনেকুৱা ঘূৰে লাহে 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 স্পীডটো বাঢ়ে এনেকুৱা টাইপৰ চ' এই এৰিয়াত যদি আমি এটা লেংথ লওঁ
এণ্ড ছেইম লেংথ যদি ইয়াতে ধৰোঁ, ইয়াত পোৱাৰ প্ৰবেবিলিটি বেছি থাকে ৰাদাৰ দেন হিয়াৰ। সেইকাৰণে এৰিয়েল ভেলচিটি ছেইম থাকে, কাৰণ এতিয়া শ্ল'লি মুভ কৰে বাট এতিয়া বহুত ফাষ্ট হৈ যায়। চ' যদি চিমিলাৰ প্ৰব্লেম মই দিওঁ, দেন প্ৰবেবিলিটি ডেঞ্চিটি যদি ভাবা, যেন প্ৰবেবিলিটি ডেঞ্চিটি ধৰা এতিয়া থকা মানে প্ৰবেবিলিটি ডেঞ্চিটি ৰ অফ তেতিয়া ধৰা থিটা কম আমি, ৰাইট? ছানৰ লগত যদি কওঁ, দেন আমাৰ এক্স দিলেতো নহ'ব, ইয়াত এক্স ভেৰিয়েবল কি, এক্স ৱাই দুটা আছে। তাতকৈ আমি ধৰা এইটো ধৰি ল'লোঁ, এটা এক্সিছ, আৰু এইটো থাকিলে এইটো থিটা এংগল। তো ৰ অফ থিটা হৈ যাব আমাৰ নৰ্মেলি প্ৰবেবিলিটি ডেঞ্চিটি। চ' এইটো এংগেলত এতিয়া থকাৰ প্ৰবেবিলিটি এই পইণ্টত কিমান হ'ব, অলপ বেছি হ'ব। এইটো পইণ্টত আহিলে অলপ কম হ'ব। চ' এই থিটা যিহেতু বাঢ়ি 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 যাব, প্ৰবেবিলিটি কমি 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 আহিব, এইটো পইণ্টত আহি মিনিমাম হ'ব। আকৌ এইফালে এইটো এৰিয়াত ছেইম থাকিব ৰাফলি, এইফালে যিমান মানে এইফালে সিমানে, মানে চিমেট্ৰিক হ'ব। এইটো পইণ্টত থকাৰ প্ৰবেবিলিটি এণ্ড এইটো পইণ্টত থকাৰ প্ৰবেবিলিটি ছেইমেই হ'ব। চ' এনেকুৱা আইডিয়া পাইছা মোটামুটি এইটো চিটুৱেশ্যনত কেনেকুৱা হ'ব। চ' এনেকুৱা বহুত চিটুৱেশ্যন আছে য'ত প্ৰবেবিলিটি ডেঞ্চিটি স্পেচৰ লগত ভেৰি কৰে। অ'কে, আৰু ভাবি থাকিলে প্ৰবেবিলিটি ডেঞ্চিটিৰ কনচেপ্টটো অলপ নৰ্মেল হৈ যাব, জাষ্ট মাছ চাৰ্জৰ নিচিনাই ফিল হ'ব। অ'কে, চ' আমাৰ আজিৰ কনচেপ্ট বেচিকেলি আমি ষ্টাৰ্ট কৰিম ৱেভ ফাংচনেৰে। ৱেভ ফাংচন কি, তাৰ প্ৰপাৰ্টিজ কি। ৱেভ ফাংচন মোটামুটি আমি কৰিছোঁ, ৰাফ ৰিকেপ হ'ল ক্লাছিকেল মেকানিক্স বা ক্লাছিকেল ফিজিক্স। পুৰা ক্লাছিকেল ফিজিক্সত আমি বেচিকেলি কি কৰিছোঁ, আকৌ মই ওৱান ডিমেনশ্যন কৰি আছোঁ। কিবা এটা ফ'ৰ্চ দিয়া আছে, ফ'ৰ্চ এটা দিয়া হৈছে, এইফালে এক্সিলাৰেশ্যন প্ৰডিউচ হৈছে, নিউটনছ ল', ৰাইট? নিউটনছ ল'। এইফালে এম লৈ গৈছা, এইটো ছল্ভ কৰিছা, ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন ছল্ভ কৰাৰ পিছত এক্স অফ টি ইকুৱেল টু some sort of some a naught plus, let's say x of 0 plus some at plus bt square, এনেকুৱা কিবা এটা ইকুৱেশ্যন আহিব। s equal to ut plus half at square পাইছা, তেনেকুৱা মানে আহিব, ৰাইট? সেইটো পাই গ'লে আমি কি ফৰ এভাৰ পাৰ্টিকলটো ক'ত থাকিব, টাইম দি দিলে মই কৈ দিম। টাইম দি দিলে এইবিলাক জানা থাকিব লাগিব। দেন টাইম মোক যদি দি দিয়া হয় 1000 বছৰ, কৈ দিম যে ক'ত থাকিব পাৰ্টিকলটো, ইটছ ডান। তাৰ ভেলচিটি কিমান হ'ব, কেনেকুৱা পাম? ভেলচিটিও পাই যাম। ভেলচিটি পালে মাছ মাল্টিপ্লাই কৰিলে মমেণ্টামো পাম। মমেণ্টামো পাই গ'লে আমি কাইনেটিক এনাৰ্জিও পাম, পি স্কুৱেৰ অভাৰ 2m অৰ হাফ এম ভি স্কুৱেৰ, ৰাইট? সব হৈ যাব, এভৰিথিং হ'ব, টোটেল এনাৰ্জিও পাই যাম, এভৰিথিং ডান। নাও এইটো এনেকুৱা দিব পাৰে, অৰ এটা পটেঞ্চিয়েল দি দিব পাৰে। চ' গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েল দি দিছে। চ' তোমালোকে জানা যে এফ ইকুৱেল টু মাইনাছ ডেল ভি ডেল এক্স, এইটো পাইছা। যদি কনজাৰভেটিভ ফ'ৰ্চ হয় তেতিয়া আমি ফ'ৰ্চটো ডেৰিভেটিভ অফ ছাম পটেঞ্চিয়েল লিখিব পাৰোঁ, ৰাইট? ইলেক্ট্ৰষ্টেটিক্সত পাইছা পটেঞ্চিয়েল, ইলেক্ট্ৰিক ফিল্ড আৰু পটেঞ্চিয়েলৰ ৰিলেশ্যন তেনেকুৱা। চ' মোটামুটি পটেঞ্চিয়েলটো দিয়া থাকিলে এনেকুৱা পাম, এভৰিথিং লাইফ চৰ্টেড। কোৱাণ্টাম মেকানিক্সত আমাৰ ফাণ্ডামেণ্টেল বস্তুটো এক্স নহয়, এইটো হ'ল আমাৰ ৱেভ ফাংচন। চ' এই মিষ্টিৰিয়াছ অবজেক্টটো হ'ল কোৱাণ্টাম মেকানিক্সৰ এভৰিথিং। যেনেকুৱা ইয়াত এক্স টি, তেনেকুৱা তাত এই মিষ্টিৰিয়াছ অবজেক্টটো কি বস্তু আমি নাজানো। এইটো ক'ৰ পৰা পাম আমি, এইটো পাম আমি যেনেকুৱা নিউটনছ ল' ছল্ভ কৰি এই এক্স পাইছিলা, ইয়াত আমাৰ
Schrödinger's equation solve করে নাও। এইটো ইকুৱেশ্যন সলভ কৰিম, কৰিলে আমাৰ psi xt পাম। চ' এইটো কোৰ্চত একচুৱেলি ইজ এ ভি দেখিছা, এই পটেঞ্চিয়েলটো চেঞ্জ হৈ থাকিব গোটেই কোৰ্চত। লাষ্ট ছেমিষ্টাৰত অলপ আমি কৰিছোঁ, এণ্ড তাতে টি নাথাকে। পিছত গৈ মাষ্টাৰ ডিগ্ৰী কৰিলে মে বি টি থকা প্ৰব্লেম কৰিবা, টাইমৰ লগত চেঞ্জ হয় এনেকুৱা পটেঞ্চিয়েল। ধৰা এটা বক্স আছে বাট বক্সটো ফিক্স নহয়, টাইমৰ লগত বক্সৰ লেংথটো চেঞ্জ হৈ গৈ আছে। চ' তোমালোকে পাৰ্টিকেল এনে বক্স কৰিছা ৰাইট লাষ্ট ছেমিষ্টাৰত। এতিয়া ধৰা পাৰ্টিকেলৰ বক্সৰ চাইজটো চেঞ্জ হৈ আছে, তো এইটো টাইমৰ লগত চেঞ্জ হোৱা এটা পটেঞ্চিয়েল। এইবোৰ আমাৰ নালাগে, চ' টেনশ্যন ল'ব নালাগে। আমাৰ হাৰমনিক অচিলেটাৰ ফিক্স থাকিব, টাইমৰ লগত চেঞ্জ নহয়। চ' দিছ ইজ আমাৰ ফাণ্ডামেণ্টেল ইকুৱেশ্যন। এইটো সলভ কৰিলে আমি psi x of t পাম। এণ্ড যদি psi x of t পোৱা যায়, ইন প্ৰিন্সিপল psi x t ৰ পৰা যিমানখিনি বস্তু আমি ইনফৰমেশ্যন ল'ব পাৰি সেইখিনি ইনফৰমেশ্যনেই এভেইলেবল আছে, তাৰ বাহিৰৰ ইনফৰমেশ্যন এক্সেচিবল নহয়, বুজিছা? তাৰ বাহিৰৰ ইনফৰমেশ্যন নাই। চ' ইয়াত যেনেকুৱা এক্সৰ পৰা আমি যি পাৰোঁ ভেল'চিটি চেল'চিটি মমেণ্টাম, তেনেকুৱা ইয়াত এই psi x t বস্তুটো কোৱাণ্টাম মেকানিক্সত হ'ল আমাৰ হলি গ্ৰেইল, মানে এভৰিথিং। ইয়াৰ পৰা আমি চব উলিয়াব লাগিব, ইয়াৰ পৰাই আমাৰ মমেণ্টাম কি হ'ব, পজিশ্যন কি হ'ব, এনাৰ্জি কি হ'ব, এইবোৰ আমাৰ এইটোৰ পৰা পাব লাগিব। অ'কে, বাট দেন এইটোৰ মিনিং কি? হোৱাট ইজ দিছ থিং? পজিশ্যনটো গম পাইছোঁ, আমি ইনটিউশ্যনেলি গম পাওঁ, অ'কে ইয়াত আছে বস্তুটো, টি টাইমত ইয়াত আছে। আৰু কি মানে এইটো? হোৱাট ইজ ৱেভ ফাংচন? কি ফিজিকেল মিনিং? ফাৰ্ষ্ট অফ অল এইটো এটা কমপ্লেক্স বস্তু। কমপ্লেক্স ফাংচন মানে কি? ৰিয়েলো আছে তাতে, ইমাজিনাৰী পাৰ্টো আছে। বাট আমাৰ ফিজিকেলি এভৰিথিং, ধৰা ভেল'চিটি হওক, মমেণ্টাম হওক, বস্তুবিলাক ৰিয়েল, এভৰিথিং ইজ ৰিয়েল। যিটো অবজাৰ্ভ কৰা যায় সেইটো ৰিয়েল। ইনফেক্ট যেতিয়া মেথামেটিচিয়ানছে ইমাজিনাৰী নাম্বাৰ উলিয়াইছে, কমপ্লেক্সবিলাক কৰি আছে, বহুতে কৈছে এইবিলাকৰ কি মিনিং হয়? ফিজিকেলি আমি প্ৰেক্টিকেলি এইবিলাক ক'ত লাগিব? কমপ্লেক্স নাম্বাৰ, ইমাজিনাৰী নাম্বাৰ ক'ত লাগিব? আমিতো সদায় নাম্বাৰ, ৰিয়েল নাম্বাৰ লৈ ডিল কৰি থাকোঁ, ৰাইট? ইমানখিনি বস্তু আছে, 1.5 কিলো এইটো আছে, ইমাজিনাৰী নাম্বাৰ ফিজিকেলি ক'ত লাগে? বাট কোৱাণ্টাম মেকানিক্সত ফাৰ্ষ্ট টাইম আহি লাগিল, অ'কে ইয়াত এটা কমপ্লেক্স বস্তু ফিজিক্সত আহি গ'ল। ফিজিক্সত আহি গ'ল মানেতো ফিজিকেলি দৰকাৰ আছে সেইটো। বাট দেন কমপ্লেক্স যদি হয়, তাৰ ৰিয়েল পাৰ্ট আছে, ইমাজিনাৰী পাৰ্ট আছে। আমি ডিৰেক্ট এটাও ফিজিকেল বস্তুৰ লগত ৰিলেট কৰিব নোৱাৰোঁ। এইটো ভেল'চিটিৰ লগত ৰিলেটেড নহয় ডিৰেক্টলি, মমেণ্টামৰ লগত নহয়, পজিশ্যনৰ লগত নহয়। দেন এটা কমপ্লেক্স বস্তুৰ পৰা কোৱাচোন ৰিয়েল এটা বস্তু কেনেকুৱা উলিয়াব পাৰোঁ আমি? এইটো বস্তুটোক দেন ৰিয়েল বনাই দিলে মে বি কিবা এটা ফিজিকেল ইণ্টাৰপ্ৰিটেশ্যন তেতিয়া দিয়া যাব। কি কৰিম আমি? কি কৰিলে এইটো ৰিয়েল হ'ব? কি? য়েছ। চ' psi আছে, psiৰ লগত যদি psi ষ্টাৰ মাল্টিপ্লাই কৰি দিওঁ, দেন আমি কি পাম? মড psi স্কুৱেৰ। এণ্ড মড psi স্কুৱেৰ হ'ল এটা ৰিয়েল বস্তু। এণ্ড দেন মে বি উই কেন থিংক এবাউট ছাম মিনিং। তো দেখা গৈছে এই মড psi স্কুৱেৰটো মেক্স বৰ্নে একচুৱেলি দিছিল। দিছ ইজ একচুৱেলি ইজ এক্সেক্টলি প্ৰবেবিলিটি ডেঞ্চিটি। চ' কিহৰ প্ৰবেবিলিটি ডেঞ্চিটি? যিকোনো এটা পাৰ্টিকল। চ' ফাৰ্ষ্ট মই স্কিপ কৰিলোঁ, psiটো শ্ৰডিংগাৰ ইকুৱেশ্যনৰ আগতেও কিন্তু আমি পাইছোঁ। কেতিয়া পাইছোঁ? মেটাৰ ৱেভ যেতিয়া কৰিছোঁ, দ্য ভয়ে যেতিয়া দিছিল।
মোৰ উচ্চাৰণ ষ্টিল ভুল ফ্ৰেঞ্চ উচ্চাৰণ কৰাৰ যিটো সাহস নাই মানে এনেকুৱাই বেয়া হয় তো এইটো ৱেভ যিটো আছিল যে তোমালোকে পাইছিলা কি আছিল অলপ ক্লিনকৈ লিখো ৰ'বা হয় এনেকুৱা কিবা এটা হয়ও নহয় তাতে আৰটো আছে চ' ফ্ৰেঞ্চৰ আৰটো টাইপৰ নিশ্চয় বিৰ পিছত এই হটো তোমাৰ উচ্চাৰণ বিটো হ'ল ভ টাইপৰ লগতে হটো আছে তাৰপিছত এইবোৰ নাই ফ্ৰেঞ্চৰ এটা স্পেচিয়েলিটি হ'ল বহুত কনচনেণ্ট লিখিব এটা উচ্চাৰণ নকৰে কিবা কিবি লিখিব সঁচাকৈ তাৰপিছত এইবিলাক উচ্চাৰণেই নকৰে আই এছ লিখিব কিন্তু নাই এইবোৰ এনেই লিখিছে লিখাৰ দৰকাৰেই নাই মানে এই যে মই মানে আই থিংক এনেকুৱা চ' মই যেতিয়া ছুইজাৰলেণ্ড গৈছিলোঁ চাৰ্ণ যিটো লেব আছে তাতে লিখা আছিল ছান জেনিছ ৰাইট বাট এইটোৰ উচ্চাৰণ কি জানানে চাজনী একজেক্টলি হাই উঠিছে এইটো উচ্চাৰণ মানে চন্দ্ৰবিন্দু টাইপ এনেকুৱা টাইপৰ ধৰা একজেক্টলি তো ষ্ট্ৰিং মানে চাজনী তো তেনেকুৱা টাইপৰ থাকে আৰু বহুত এক্স থাকে এইবোৰ নাই উচ্চাৰণ এনিৱে তো আমি কি পাইছিলোঁ যে এভৰি পাৰ্টিকলৰ লগত বোলে এভৰি মেটাৰৰ লগত এটা এছ'চিয়েটেড ৱেভ থাকে যিটো ৱেভ লেংথ আমি কেনেকুৱা পাম বস্তুটো যদি পি মোমেণ্টাম লৈ মুভ কৰি আছে দেন তাৰ ৱেভ লেংথ হ'ব h/p এইটো আমি পাইছিলোঁ যে সদায় এটা পাৰ্টিকলৰ লগত এটা ৱেভ এছ'চিয়েটেড থাকে মানে কি নাজানো এছ'চিয়েটেড আছে মই যদি আছোঁ মোৰ লগত এটা ৱেভ আছে মোৰ পাৰ্টনাৰ আছে অ'কে তেনেকুৱা আছিল দ্য ভয়েৰ থিয়ৰী সেইটো আছিল এটা ৱেভ ফাংচন সেই ৱেভ ফাংচনটো ফৰ্মেলি কেনেকুৱা টোটেলি ফ্ৰেমৱৰ্কত অনা যায় এইটো শ্ৰডিংগাৰে কৰিছিল অ'কে তো তাৰ পৰা আমি একচুৱেলি মিনিংটো পাম চ' যদি এটা পাৰ্টিকল থাকে ধৰা পাৰ্টিকল এটা আছে বক্সৰ ভিতৰত এনেকুৱা বক্সে ওলাই যাব নোৱাৰে একদম ইনফিনিটলি ষ্ট্ৰং ৱাল আছে তাৰ চ' এই পাৰ্টিকলটো আছে এতিয়া এই পাৰ্টিকলটোৰ ৱেভ ফাংচন যদি শ্ৰডিংগাৰ ইকুৱেশ্যন ছল্ভ কৰোঁ আৰু সেইটো যদি আহে আমাৰ psi xt দেন সেই psi xt-ৰ মড স্কোৱাৰ ল'লে আমি কি পাম জানানে আমি পাম যে এই পাৰ্টিকলটো ইয়াত থকাৰ প্ৰবেবিলিটি কিমান এতে থকাৰ প্ৰবেবিলিটি কিমান এতে থকাৰ প্ৰবেবিলিটি কিমান মোটামুটি এই গোটেই ৰুমটোৰ ভিতৰত ক'ত কিমান প্ৰবেবিলিটি হ'ব তাৰ ডেনচিটিটো দিব আমাৰ মড psi স্কোৱাৰে দিছ ইজ দ্য ফিজিকেল মিনিং ষ্ট্ৰেইট ফৰৱাৰ্ড মিনিং নহয় বা তোমালোকে ভাবিব লাগিব বস্তুটো এবজৰ্ব কৰিব লাগিব কাৰণ গোটেই কোৰ্চটো কোৱাণ্টাম মেকানিক্স মানে চব প্ৰবেবিলিটি এতিয়া ৰিয়েলিটিৰ লগত কেতিয়া কানেকশ্যন কেনেকুৱা আহে মে বি স্লাইটলি আমি ডিছকাছ কৰিম বাট এটা পাৰ্টিকল থাকিব তাৰ ৱেভ ফাংচন পাইছা তুমি পাই গৈছা চামাও psi xt সেইটোৰ মড লৈ স্কোৱাৰ কৰিবা তেতিয়া তোমাক কি পাবা তুমি এই পাৰ্টিকলটো স্পেচত ক'ত থকাৰ প্ৰবেবিলিটি কিমান সেইটোৰ ডেনচিটি দিব মড psi স্কোৱাৰে চ' মড psi স্কোৱাৰ যদি ডেনচিটি হয় তাৰমানে আমি চিম্পলি এনেকুৱা লিখি দিম এণ্ড এইটো যদি পাইছা প্ৰবেবিলিটি কেনেকুৱা পাবা ইণ্টিগ্ৰেট কৰি সাম a to b যদি সোধে কিমান প্ৰবেবিলিটি সেই a to b ৰ dx তুমি প্ৰবেবিলিটি পাবা অ'কে এইটো হ'ল ফিজিকেল ইণ্টাৰপ্ৰিটেশ্যন অফ psi নাও এইটো কেনেকুৱা প্ৰবেবিলিটি ডেনচিটি হ'ল মেক্স বৰ্নে কেনেকুৱা তাৰ ইণ্টাৰপ্ৰিটেশ্যন দিছিল ফিজিক্সৰ লগত ৰিয়েলিটিৰ লগত ক'ত মিনিং মেটচটো আছে এইটো হ'ল এনেকুৱা ধৰা তুমি একচুৱেলি এটা নহয়
এনেকুৱা মানে ইননিউমাৰেবল ইনফিনিট নাম্বাৰ অফ ছেইম বক্স ছেইম পাৰ্টিকল কপিজ বনাইছা, ঠিক আছে। ইমেজিন কৰোঁতে কি আছে 1 মিলিয়ন কিয় ইনফিনিট নাম্বাৰ বক্সেছ আছে, লাইনে বক্সেছ আছে, আৰু বক্সবিলাক এক্সেক্টলি ছেইম কপি, পাৰ্টিকলবিলাক এক্সেক্টলি ছেইম কপি আছে, ৰাইট, এক্সেক্ট ছেইম। এতিয়া কোৱাণ্টাম মেকানিক্সত লাষ্ট ছেমিষ্টাৰৰ পঢ়িছোঁ আমি এক্সপেৰিমেণ্ট যেতিয়া কৰিম ক'ত পাৰ্টিকলটো আছে এক্সপেৰিমেণ্ট কৰাৰ আগতে সেইটো কিন্তু আমি ক'ব নোৱাৰোঁ। দিছ ইজ কোৱাণ্টাম মেকানিক্স। ক্লাছিকেলি য়েছ ক'ত য'ত আছিল তাতে পাইছোঁ এক্সপেৰিমেণ্ট কৰি, ক'ত আছিল মানে কি আৰু য'ত পাইছোঁ তাতে আছে, ৰাইট। মই এক্সপেৰিমেণ্ট কৰিছোঁ পাৰ্টিকল যদি এতিয়া পাইছোঁ মানে এতিয়া আছিল পাৰ্টিকলটো, বাট কোৱাণ্টাম মেকানিকেলি ন', পাৰ্টিকলটো এভৰিৱেৰ আছিল, এতিয়াও আছিল। এনিৱে এই বক্সৰ ভিতৰত এভৰিৱেৰ পাৰ্টিকলটো আছিল একচুৱেলি, কাইণ্ড অফ স্প্ৰেড হৈ আছিল, মানে তাক পোৱাৰ প্ৰবেবিলিটি স্প্ৰেড হৈ আছিল। আহিম মই প্ৰবেবিলিটিৰ কথা, বাট ধৰি ল'বা পাৰ্টিকলটো এভৰি ঠাইত আছে, এভৰি পইণ্ট। আৰু এইটোৱেই হ'ল তোমালোকৰ কেমেষ্ট্ৰিত যে ইলেক্ট্ৰন ক্লাউড বুলি পাইছে। তাৰ মানে কিবা ক্লাউড আছে নেকি? নাই। ইলেক্ট্ৰন কিবা স্প্ৰেড আউট হৈ ক্লাউডৰ নিচিনা হৈ আছে নেকি? নাই। বাট ইলেক্ট্ৰন আছে এভৰিৱেৰ, মানে আছে মানে কি থাকিব পাৰে, বাট একচুৱেলি ইলেক্ট্ৰন ক'ত আছে সেইটো কুৱেশ্যনৰ কোৱাণ্টাম মেকানিক্সত একো মিনিং নাই। একচুৱেল পাৰ্টিকলটো ক'ত আছে কোৱাণ্টাম মেকানিক্সত তাৰ মিনিং নাই, কিন্তু ন' মিনিং, সেইটো কুৱেশ্যন আমি সুধিব নোৱাৰোঁ। আমি এক্সপেৰিমেণ্ট কৰিছোঁ, ক'ত পাইছোঁ ডেট হেজ এ মিনিং। অ'কে, ইয়াতে পাইছোঁ, তাৰ মানে এক্সপেৰিমেণ্টৰ ইমিডিয়েটলি আগতে ফ্ৰেকশ্যন অফ এ ছেকেণ্ড আগতে এতিয়া আছিল নেকি? নট নেচেচাৰিলি, থাকিবও পাৰে, বেলেগ ক'ৰবাত থাকিব পাৰে। অ'কে, চ' ধৰা কপি বনাইছোঁ, এতিয়া তোমালোকে ভালকৈ চাবা, এইটো হ'ল কোৰ অফ কোৱাণ্টাম মেকানিক্স। কোৱাণ্টাম মেকানিক্সৰ আইডিয়াৰ ফিলচফিকেল কোৰ হ'ল এইটো। এণ্ড কোৱাণ্টাম মেকানিক্স বহুত ফিলচফিকেলি পাজলিং এণ্ড সেইকাৰণে ইণ্টাৰেষ্টিং, চেলেঞ্জিং। তো আমি কি কৰিছোঁ, ইনফিনিট নাম্বাৰ অফ এনেকুৱা কপিজ বনাই দিছোঁ। এতিয়া তোমালোকে কি কৰিবা, তোমালোকে ছেইম কাইণ্ড অফ মেজাৰমেণ্ট, ধৰা ৰক্তিমৰ মই ক্লোন বনাই দিছোঁ, ইনফিনিট নাম্বাৰ অফ ক্লোনছ আছে, ঠিক আছে। ছেইম ইনষ্ট্ৰুমেণ্ট লৈ ছেইম টাইপৰ ৰক্তিমে এক্সপেৰিমেণ্ট কৰি আছে যে ক'ত আছে ইলেক্ট্ৰনটো। অ'কে, চ' এতে মানে ৰক্তিম আছে, ৰক্তিমে কিবা মেজাৰ কৰি আছে ক'ত আছে ইলেক্ট্ৰন। অ'কে, এক্সেক্টলি ইকুৱেলি ধৰা পাৰফেক্ট এক্সপেৰিমেণ্ট কৰিছে এণ্ড এভৰি ৰক্তিমে ছেইম কৰিছে। কৰাৰ পিছত একচুৱেলি কি হৈছে, এইটো ৰক্তিমে ইলেক্ট্ৰনটো এতিয়া পাইছে, এইটো ৰক্তিমে ইয়াত পাইছে, এইটো ৰক্তিমে মিডলত পাইছে, এইটো ৰক্তিমে ইয়াত পাইছে, আৰু বহুত ৰক্তিমে ইনফিনিট নাম্বাৰটো ক'ৰবাত এতে পাইছে, এনেকুৱা ইনফিনিট নাম্বাৰ অফ বক্সত ইনফিনিট নাম্বাৰ অফ ৰক্তিমে বেলেগ বেলেগ ঠাইত ইলেক্ট্ৰনটো একচুৱেলি পাইছে। এতিয়া কি কৰিব, এইটোতো চাম বক্সৰ লেংথটো ছেইম 0 to L, ঠিক আছে। তো আমি ৰক্তিমে কি কৰিব, ৰক্তিমে ডেটাবিলাক লৈ আহিছে, ক'ত পোৱা গৈছে, আহি এক্সপেৰিমেণ্টেলিষ্ট ভাস্কৰক দিছে, এয়া মোৰ ডেটা টেবল, এইটো হ'ল টেবল ক'ত মই পাইছোঁ, ঠিক আছে। ভাস্কৰে এতিয়া কি কৰিছে, ভাস্কৰ হ'ল থিয়ৰিটিকেল ফিজিক্স। ভাস্কৰে 0ৰ পৰা L এনেকুৱা এক্সিছ লিখি লৈছে, লিখি এইফালে কি কৰিব, ক'ত কিমানটা বক্স আছিল সেইটো লিখিব। তো এতে আছে 1 2 3 4 এনেকুৱা মাৰ্কছ আছে। তো ভাস্কৰে কি কৰিছে, অ'কে, ইয়াৰ পৰা ইয়াৰ ভিতৰত 0 to ধৰা 1 100টা ৰক্তিমে এইটো পইণ্টত পাইছিল। চ' এটা বক্সতো ইয়াত পোৱা গৈছিল, আন এটা বক্সত ইয়াত পোৱা গৈছিল, আন এটা বক্সত ইয়াত, এনেকুৱা নাই আন এটা বক্সত ইয়াত, যিমানখিনি বক্সত এই 0 আৰু 1ৰ ভিতৰত পোৱা গৈছিল সেই নাম্বাৰটো এতে বহাইছে। চিমিলাৰলি ভাস্কৰে নেক্সট 1ৰ পৰা 2ৰ ভিতৰত কিমান ৰক্তিমে পাইছিল ইলেক্ট্ৰন, সেই মানে 1ৰ পৰা ধৰা 2ৰ ভিতৰত এই ইয়াতে মোটামুটি ৰাফলি ইয়াতে কেইটা ৰক্তিমে পাইছিল,
সেইটো নাম্বাৰ নেক্সট প্লট কৰিছে এনেকুৱা সব কৰি কৰি কিবাকে এনেকুৱা এটা গ্ৰাফ পাইছে ওকে এনেকুৱা এটা গ্ৰাফ পাইছে ৰক্তিমে ওরা তাৰ যদি বক্সবিলাক সৰু সৰু কৰে আৰু দেন কি হ'ব আৰু স্মুথাৰ হ'ব সো ধৰা বহুত সৰু সৰু কৰিছে তো স্মুথ এনেকুৱা এটা গ্ৰাফ পাইছে এই যে গ্ৰাফটো এইটো হ'ল আমাৰ probability density এইটোৱে ৰিপ্ৰেজেণ্ট কৰিব যদি ইনফাইনাইট নাম্বাৰ অফ বক্স লৈছা দেন আমি যে probability density এইটো মানে কি ইয়াতে বেছি পাই ইয়াতে বহুত বেছি পোৱা গৈছে বাট ম্যাক্সিমাম এতে পাইছো ৰাইট এই বক্সৰ এই কৰ্নাৰটো মেজৰিটি নাম্বাৰ অফ ৰক্তিমে পাৰ্টিকল পাইছে এণ্ড এইটো পইণ্টত ধৰা এনেকুৱা হৈছে এইটো পইণ্টত বহুত কম পাইছে এণ্ড দেন আন এটা পইণ্টত ধৰা তেনেকুৱা সিমিলাৰলি কম পাইছে দেন এতে ম্যাক্সিমাম পাইছে এতে এনেকুৱা তাৰ মানে হ'ল এই এটা বক্স যদি আমি লওঁ জাষ্ট ওৱান বক্স এণ্ড ওৱান পাৰ্টিকল দেন বক্সৰ এই পইণ্টত পোৱাৰ প্ৰবাবিলিটিটো পাৰ্টিকলৰ মিনিমাম হ'ব এইটো পইণ্টত পোৱাৰ প্ৰবাবিলিটি ম্যাক্সিমাম হ'ব ওকে সো এইটো হ'ল এক্সপেৰিমেণ্টেলি কৰিলে ইনফিনিট নাম্বাৰ এনেকুৱা পোৱা যাব এণ্ড এই সেম কাৰ্ভটোৱে কি দিব প্ৰবাবিলিটি ডেন্সিটি অবভিয়াছলি ৰাইট এতে পোৱাৰ প্ৰবাবিলিটি বেছি এতে পোৱাৰ কম সেইকাৰণেতো ৰক্তিমে কম পাইছে তাতে বেছি পাইছে এণ্ড মেক্স বৰ্নে এই ইণ্টাৰপ্ৰিটেশ্যনটো দিছিল যে এই প্ৰবাবিলিটি ডেন্সিটিটো এক্সেক্টলি ইকুৱেল টু হ'ব কি হ'ব তুমি যদি শ্ৰোডিংগাৰ ইকুৱেশ্যন সলভ কৰা সেম প্ৰব্লেমৰ কাৰণে এটা বক্স লৈ সেম বক্সৰ পাৰ্টিকল যদি থাকে তাৰ যদি ম্যাথমেটিক্যালি শ্ৰোডিংগাৰ ইকুৱেশ্যন তুমি সলভ কৰা যেটো সলিউশন সাই এক্স পাবা তুমি সেইটোৰ মড স্কয়াৰ ললে এক্স্যাক্টলি ৰক্তিমৰ পোৱা ফাংশনটো হ'ব ৰক্তিম আৰু ভাস্কৰৰ ওকে এইটো হ'ল মিনিং দিস ইজ দ্য মিনিং সাই ওকে এতিয়া অবভিয়াছলি আমি ইনফিনিট নাম্বাৰ অফ সদায় বক্সবিলাক এনেকুৱা প্ৰিপেয়াৰ কৰি এক্সপেৰিমেণ্ট নকৰোঁ দিস ইজ দি ইণ্টাৰপ্ৰিটেশ্যন তাৰ মানে হ'ল আমি সদায় একচুৱেলি শ্ৰোডিংগাৰ ইকুৱেশ্যন সলভ কৰিম কিবা এটা চাই পাম তাৰ মড স্কয়াৰ ল'ম এণ্ড আমি ধৰি ল'ম এইটোৱে প্ৰবাবিলিটি ডেন্সিটি এতিয়া সঁচাকৈ যদি এনেকুৱা কৰাৰ পিছত ধৰা এতিয়া অপজিট ধৰা এটা পাৰ্টিকল নে বক্স লৈছে প্ৰাঞ্জিতে মেথমেটিক্যালি সলভ কৰি এটা হেৰি পাইছে এনসাৰ পাইছে আনসাৰটো কেনেকুৱা তাৰ ফাংশনটো মেথমেটিক্যাল ফাংশন সিম্পল তাৰ ফাংশনটো হ'ল মড সাই স্কয়াৰ যেটো পাইছে প্লট কৰিছে উইথ 0 টু l ই পাইছে এনেকুৱা এটা বস্তু দিস ইজ দ্য ফাংশন ওকে পাই এতিয়া ৰক্তিমক কৈছে তুমি যোৱা ওই তোমাৰ 1000টা কপি বনাই নিজক ক্লোন কৰি 1000টা এক্সপেৰিমেণ্ট কৰা মই তোমাক কৈছো যে এই দুটা পইণ্টত তুমি ম্যাক্সিমাম নাম্বাৰ অফ পাৰ্টিকলছ পাবা এণ্ড দেন ইহঁতে দুটা এইটো কৰিব কৰাৰ পিছত সঁচাকৈ এনেকুৱা পাব দ্যাটছ দি ইণ্টাৰপ্ৰিটেশ্যন বুজিছা ওকে সো এই বস্তুটো এই যে পাৰ্টিকুলাৰ আজিৰ ক্লাছটো এইটো তোমালোকে মানে আজিৰ ক্লাছটো তোমালোকে মানে ৰিভিজিট কৰি থাকিবা এইটো যেতিয়ালৈকে মানে তোমালোকৰ মানে জেহেন মে আহি নাযায় বুজিছা তেনেকুৱা তেতিয়া এইটো হ'ল মানে কোৱান্টাম মেকানিক্সৰ কোৰ তাৰ ওপৰৰ এভৰিথিং ডিপেণ্ড কৰে এইটো এটা ইণ্টাৰপ্ৰিটেশ্যন ওকে টাইম কিমান আছে কি 1 মিনিট আছে ওকে এনিৱে এইটো আমাৰ লছ নহয় বাট এই ইণ্টাৰপ্ৰিটেশ্যনটো চাবা তুমি এইটো কোৱা হয় যে ষ্টেটিষ্টিকেল ইণ্টাৰপ্ৰিটেশ্যন Max Born's statistical interpretation. Okay, kitab তোমালোকে
অবভিয়াছলি আগৰ ছেমিষ্টাৰত মই কৈছোঁ গ্ৰিফিথছ ইন্ট্ৰডাকশ্যন টু, এইটো ইজিয়েষ্ট কিতাপ হয়। ইন্ট্ৰডাকশ্যন টু কোৱাণ্টাম মেকানিক্স, DJ Griffiths, okay? Introduction to Quantum Mechanics, DJ Griffiths. এইটো ইজিয়েষ্ট কিতাপ হয় আৰু তোমালোকৰ পিছত গৈও কামত লাগিব। দেন কিছুমান সেইবিলাক যে হেৰি কিতাপ আছে, 2 নম্বৰী কিতাপ আছে যে কিছুমান সৰু সৰু, মেবি সেইবিলাকত তোমালোকে আইডিয়া পাবা কি কি বস্তু পঢ়িব লাগিব, কিন্তু সেই কিতাপৰ পৰা নপঢ়িবা, অ'কে? ভুল চুল থাকে এইবিলাক। আৰু কিতাপ আছে, বাট এইটো হ'লেও আমাৰ আণ্ডাৰ গ্ৰেজুৱেট লেভেলত এনাফ। গ্ৰিফিথছৰ এটা ইলেক্ট্ৰডাইনামিক্সো আমি পঢ়িছিলোঁ, ইলেক্ট্ৰিচিটি মেগনেটিজম। কোৱাণ্টাম মেকানিক্সৰ এটা কিতাপ আছে। দিয়া ঠিক আছে, এটা কাম কৰিবা। থেংক ইউ।